নমস্কাৰ পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাই আজিৰ দিনটো ৰাশিফল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি হৈছে 18 আগষ্ট 2024 আৰু অসমীয়াৰ 2 ভাদৰ দেওবাৰ। আজিৰ সূৰ্যোদয় 4:43 আৰু সূৰ্যাস্ত 5:45। আজি হৈছে ত্ৰয়োদশী তিথি শুক্লপক্ষ। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। আজি আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব। বন্ধু বান্ধৱীৰ সৈতে ভাল সময় উপভোগ কৰিব। আপুনি নতুন অট্টালিকা বা বাহন ক্ৰয় কৰাৰ কথা চিন্তা কৰিব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা আপুনি বহুত ভাগ্যৱান হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ আৰামৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব। বৃষ ৰাশি। আপোনাৰ চিন্তা চৰ্চা আপোনাৰ পত্নীৰ লগত শ্বেয়াৰ কৰিলে ভাল হ'ব। নতুন চাকৰিৰ পৰিকল্পনা কৰিব পাৰে। সদায় নিজৰ চিন্তাত নমনীয়তা বজাই ৰাখক। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে। মানুহৰ আপোনাৰ ওপৰত বহুত বিশ্বাস থাকিব। মিথুন ৰাশি। পুৰণি বাকী থকা কামে আপোনাক মানসিক চাপত ভুগিব। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। ৰুটিন অলপ ভাৰসাম্যহীন হৈ পৰিব। আপুনি কাহ আৰু চৰ্দিত ভুগিব পাৰে। মানুহে আপোনাৰ কামত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। টকাক লৈ অসন্তুষ্টিৰ অনুভৱ হ'ব। কৰ্কট ৰাশি। দিনটো আপোনাৰ বাবে যথেষ্ট ভাল হ'ব। আপোনাৰ স্বভাৱত দান বৰঙণি থাকিব। আপুনি আৰ্তজনক সহায় কৰিব। ব্যৱসায় বৃদ্ধি পাব। আপোনাৰ সিদ্ধান্তই ভৱিষ্যতে লাভ কঢ়িয়াই আনিব। আপোনাৰ মধ্যস্থতাৰ বাবে বহু বিবাদৰ সমাধান হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব। সিংহ ৰাশি। আপোনাৰ কেৰিয়াৰত অলপ অসন্তুষ্ট হ'ব। পৰিয়ালৰ লোকে আপোনাৰ বহুত যত্ন ল'ব, কিন্তু তথাপিও আপুনি আপোনাৰ সকলো কাম ভক্তিৰে কৰিব। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ সৈতে এখন ৰোমান্টিক চিনেমা চোৱাৰ পৰিকল্পনা কৰিছে। আজি ঘৰতে শান্তিৰে সময় কটালে ভাল হ'ব। অসামাজিক উপাদানৰ পৰা শংকা আহিব। কন্যা ৰাশি। মহিলাৰ সহায়ৰ দ্বাৰা পুৰুষ থলুৱা লোকে উপকৃত হ'ব পাৰে। শিশুসকলৰ আজি মজাৰ আমেজ থাকিব। ব্যক্তিগত কাম কৰা মানুহে দীৰ্ঘদিনীয়া ছুটি বিচাৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো শুভ। তেওঁলোকে সূক্ষ্ম কলাৰ সৈতে জড়িত বিষয়ত বিশেষ আগ্ৰহ ল'ব পাৰে। তুলা ৰাশি। আজি হয়তো হঠাতে টকা খৰচ কৰিব লাগিব। আপোনাৰ সামাজিক সুনাম বাঢ়িব। শৰীৰত যিকোনো ধৰণৰ সংক্ৰমণে আপোনাক অশান্তি দিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ আশা পূৰণ কৰিব। পত্নীৰ অনুভৱক অসন্মান নকৰিব। বৃশ্চিক ৰাশি। আজি আপুনি হয়তো যোগাযোগ হেৰুৱাই পেলোৱা আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে কথা পাতিব। আজি আপুনি আপোনাৰ বিৰোধীৰ ওপৰত জয়ী হ'ব। ব্যৱসায়ত ডাঙৰ বিক্ৰী হোৱাৰ সম্ভাৱনা আছে। আপুনি গুৰুতৰ বিষয় অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব। আনক সহায় কৰি আপোনাৰ মনটো সুখী হ'ব। ধনু ৰাশি। আজি আপুনি হয়তো কিছু নেতিবাচক খবৰ পাব। স্বাস্থ্য অলপ দুৰ্বল হৈ পৰিব। শব্দবোৰ সাৱধানে ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা বিবাদৰ পৰা হাত সাৰিব পাৰিব। আপোনাৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিব। আপুনি পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ বিশেষ যত্ন ল'ব লাগিব। মকৰ ৰাশি। আজি সকলো কাম আপোনাৰ আশা অনুযায়ী কৰা হ'ব। ব্যৱসায়ৰ পুৰণি অভিজ্ঞতাৰ ভাল সুবিধা ল'ব পাৰিব। সুস্বাদু খাদ্য আৰু সুস্বাদু খাদ্য উপভোগ কৰিব। যিকোনো গুৰুত্বপূৰ্ণ কাম কাইলৈ কৰিম বুলি পিছুৱাই দিয়াটো আপোনাৰ বাবে উপযুক্ত হ'ব। পত্নীৰ প্ৰতি আপোনাৰ মনত গৌৰৱৰ অনুভূতিৰ সৃষ্টি হ'ব। কুম্ভ ৰাশি। অসাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে আপোনাৰ মনটো বিচলিত হ'ব পাৰে। বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে কিছুমান ভুল কথা বিয়পাব পাৰে।
ঘৰুৱা খৰচ বৃদ্ধিৰ বাবে আপোনাৰ বাজেটত অসুবিধা হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে নতুন প্ৰজেক্টৰ বিষয়ে আলোচনা কৰিব পাৰে। সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। মীন ৰাশি, ৰাজনীতিৰ লগত জড়িত লোকে উচ্চ পদবী লাভ কৰিব পাৰে। ব্যৱসায়ত আপুনি আগৰ কষ্টৰ ভাল ফল পাব। পৰিয়ালত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পুৰণি আবদ্ধ টকাখিনি ঘূৰাই পাব পাৰিব। বিবাহিত জীৱনটো বৰ ৰোমান্টিক হ'ব। আজি ৰাশিফল ইমানতে সামৰণি মাৰিছোঁ। আপোনাৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।